মৰিগাঁৱত খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ মুকলি বিহু উদযাপন। মৰিগাঁৱত উখল মাখল পৰিৱেশৰ মাজতে মৰিগাঁও সদৰ বিহুতলী বাকৰিত দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহু অনুষ্ঠান ধুমধামেৰে অনুষ্ঠিত হয়। ঢোল পেঁপা আৰু গগনাৰ সুৰত মুখৰিত হৈ পৰা বিহু বাকৰিত বিহুৱতীসকলৰ মনোমোহা নৃত্যই সকলো দৰ্শকৰ মন আকৰ্ষণ কৰে। ঢোলৰ চাপৰত দুভৰি যাদু দেখুৱাই লাহৰি কঁকাল ভাঙি নাচে বিহুৱতীসকলে, যাৰ ফলত সমগ্ৰ পৰিৱেশটো এক আনন্দময় ৰূপ লয়। জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক বিহুপ্ৰেমী লোকৰ উপস্থিতিত বিহুতলী বাকৰি ভিৰ কৰা পৰিলক্ষিত হয়। এই মুকলি বিহু অনুষ্ঠান খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ উদ্যোগত আৰু মৰিগাঁও জিলা সমিতিৰ সহযোগত আয়োজন কৰা হয়। অনুষ্ঠানত সংগঠনটোৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ সভাপতি সম্পাদকৰ লগতে বহু বিষয়ববীয়া উপস্থিত থাকে। ৰঙালী বিহুৰ এই উৎসাহে মৰিগাঁও জিলাত একতা সংস্কৃতি আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিছে। সংবাদ মাধ্যমলৈ মোৰ হিয়া ভৰা ৰঙালী বিহু লগ জনাইছো, লগতে সমূহ ৰাইজক মোৰ হিয়া ভৰা মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি আমি মৰিগাঁও জিলা সমিতিৰ উদ্যোগত খিলঞ্জীয়া সুৰক্ষা সমিতি মই কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে এটা কথাই ক'ব বিচাৰিছো, বিহু হ'ল আমাৰ জাতীয় উৎসৱ। এই বিহুৰ জৰিয়তে আমি মনৰ নতুনত্ব আনিব লাগিব আৰু ইয়াত আজি বহুত মানুহৰ সমাগম হৈছে। আমি ক'ব লাগিব যে আমাৰ প্ৰচেষ্টা বা সকলোৱে আমাক সহযোগ কৰিছে। এই ক্ষেত্ৰত মই সাংবাদিকসকল বা সংবাদ মাধ্যমক এটা প্ৰশংসা আগবঢ়াইছো। তেওঁলোকে আমাক যিখিনি সুবিধা সহায় সহযোগ কৰিছে, ইয়াত মই নথৈ আনন্দিত হৈছো। আৰু লগতে ভৱিষ্যতে আমি অহা বছৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ পাতিম বুলি আমি আজি স্থিৰ কৰিছো আমাৰ কেন্দ্ৰীয় সমিতিয়ে। গতিকে আৰু বৰ বেছি নকওঁ, তথাপিতো আজি আমাৰ ৰাইজৰ যি উপস্থিতি, ইয়াতে প্ৰমাণ হৈছে যে আমাৰ খিলঞ্জীয়া সুৰক্ষা সমিতিক ৰাইজে মৰম কৰে। সুৰক্ষা সমিতি অসমে মৰিগাঁও জিলাৰ যি কাৰ্যসূচী হাতত লৈছে, আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মৰিগাঁও জিলাৰ সভাপতি সম্পাদক কাৰ্যকৰী সভাপতি সকলোকে ধন্যবাদ জনালো। আৰু শেহতীয়াকৈ হ'লেও ৰঙালী বিহু শুভেচ্ছা যাচিলো আৰু অসমীয়া নতুন বছৰ শুভেচ্ছা যাচিলো। সকলোৱে যেন সুখ শান্তি ঘূৰি আহে। আমি বিহু পাতো, জিলা সমিতিয়ে প্ৰতি 4 বছৰ হ'ল বৰ্তমান ভাগত বিহু। আমি ক'ব বিচাৰো খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ পৰা আমি বিহু পাতি থাকিলেও নহ'ব, জাতিটো সুৰক্ষিত হ'ব লাগিব। অসমৰ যি অৱস্থা হৈছে 20 বছৰলৈ আমি বিহু পাতিব নোৱাৰিম। সেইকাৰণে সকলোৱে একত্ৰিত হৈ জাতিৰ সুৰক্ষা ক্ষেত্ৰত মাত দিব লাগিব। আজি জুবিন গাৰ্গ ডাঙৰীয়া আজিলৈ ন্যায় নকৰে, তেনেহ'লে যিবোৰ মানুহ সেইবোৰ কেনেকৈ ন্যায় পাব? তেখেতে অতি সোনকালে ন্যায় পায় আৰু অসমৰ খিলঞ্জীয়া মানুহৰ যিকোনো ক্ষেত্ৰতে অধিকাৰ পাব লাগিব। এইখিনিয়ে ক'বলগীয়া আছিলে। জয় অসম, জয় জুবিন দা। জুবিন দা ন্যায় পাব লাগিবই, জুবিন দা ন্যায় পাব লাগিবই। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল।